যি আনফৰ ছাৰৰ যি সহযোগ অৱদান আমাৰ বানপীড়িতসকলৰ মাজত অৱদান আগবঢ়ালেহি আমি তাৰ বাবে ধন্যবাদ জনাইছোঁ। তেওঁ কিমান পাৰ্শ্বদেশত থাকিও পেলাই আমাৰ নিজৰ যি উজনি অসমত যিখিনি আমাৰ বৰ্তমান বানৰ পৰিস্থিতি এনেকুৱা ভয়াৱহ, যিটো নেকি আমি পৰিস্থিতিৰ কাৰণে কোনো মানুহ আমি মানে এনেকুৱা সৃষ্টি হ'ব বুলি কোনো দিনে ভবা নাছিলোঁ। তেনেকুৱা এটা পৰিস্থিতিত মানে আজিও ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে গ'ল এই বস্তুটো। তাৰমানে কিন্তু আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ, যিখিনি পাৰিছিলোঁ, আমি নাগৰিক সমিতিৰ পৰা আৰু হিউমেন ছ'চাইটিয়ে আমাৰ আনফৰ ছাৰৰ যিখিনি সামগ্ৰী পঠিয়াইছিলে আমি ভালদৰে বিতৰণ কৰিলোঁ আৰু তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। এই বিপদৰ সময়ত আমাক সহযোগ কৰাৰ বাবে আগলৈও তেখেতে কৰি যাব। আমি আমাৰ নিষ্ঠাৱানভাৱে কৰি যাম বুলি আমি আপোনাক প্ৰতিশ্ৰুতি দিলোঁ। আমি এইখিনি বহুতোখিনি আশাবাদী যাতে সকলো মানুহে যাতে ইয়াক সহযোগ কৰক, কোনো হিন্দু মুছলিম নানিব। আমি খালি মানুহ হিচাপে আপোনালোকে আহিলে জুবিন দাই যিখিনি কৈ থৈ গ'ল সেই হিচাপে আপোনালোক চবেই আগবাঢ়ক। মোৰ মাত্ৰ ক'বলৈ সেইখিনিয়ে আছে, তাকে নাই।